ক্লাছ 10 অনুশীলনী 7.2 কুৱেশ্যন নম্বৰ 1 -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত বাস কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। আমি 7.2 বিষয়ে জানিবলৈ হ'লে আমি এই দুটাৰ উত্তৰটো জানিব লাগিব। m1 x2 plus m2 x1 by m1 plus m2 m1 y2 plus m2 y1 হ'ব m1 plus m2 হ'ব। এইটো 7.2 তাৰপিছত দিয়া আছে ইয়াত -1 7 4 -3 অনুপাতটো 2:3 দিয়া আছে। ইয়াত কি হ'ব x1 এইটো x1 ইয়াত কি হ'ব y1 হ'ব তাৰপিছত x2 ইয়াত কি হ'ব y2 হ'ব এইটো হ'ব। তাৰপিছত ইয়াত কি হ'ব এইটো m1 ইয়াত কি হ'ব m2 হ'ব। এতিয়া আমি এইটো উত্তৰটোৰ মতে বহুৱাম এতিয়া ইয়াত কি হ'ব m1 এইটো ইয়াত কি হ'ব m1 x2 ইয়াত m1 মানে কি হ'ব m1 মানে 2 * x2 মানে এইটো 4 হ'ব 4 তাৰপিছত প্লাছ ইয়াত 3 * m2 মানে কি হ'ব এইটো 3 টো হ'ব x1 মানে এইটো -1 টো হ'ব ইয়াত -1 হ'ব তাৰপিছত ব্ৰেকেট তলত কি হ'ব এইটো m1 + m2 ইয়াত কি হ'ব 2 + 3 হ'ব তাৰপিছত কমা হ'ব ইয়াত m1 y2 m2 y1 ইয়াত কি হ'ব 2 * ইয়াত m2 মানে কি হ'ব y2 মানে -3 তাৰপিছত প্লাছ ইয়াত m2 মানে কি হ'ব m2 মানে 3 * y1 মানে কি হ'ব y1 মানে 7 হ'ব এইটো y1 মানে 7 হয়। তলত এতিয়া কি হ'ব তলত 2 + 3 হয় এইটো 2 + 3 হ'ব। এতিয়া ইয়াত কি হ'ব এইটো 4 × 2 = 8 8 মাইনাছ প্লাছে মাইনাছে -3 হ'ব তাৰপিছত এইটো আৰু এইটো প্লাছ কৰিলে কিমান হ'ব 5 হ'ব কমা তাৰপিছত 3 × 2 = 6 ইয়াত কি হ'ব -6 হ'ব তাৰপিছত ইয়াত প্লাছ হ'ব 3 × 7 = 21 21 বাই তলত কি হ'ব ইয়াত 5 হ'ব প্লাছ কৰিলে তাৰপিছত 8 ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব 8 ৰ পৰা 3 মাইনাছ কৰিলে 5 বাই তলত কি হ'ব 5 হ'ব কমা এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 15 হ'ব তলত 5 হ'ব 5 × 3 = 15 তাৰপিছত 5 × 1 = 5 একবাৰ যাব ইকুৱেল টু কি হ'ব 1/1 আৰু 3 হয়। এতেকে নিৰ্ণয় বিন্দুটোৰ স্থানাংকটো 1 আৰু 3 হ'ব। এইটো নিৰ্ণয় বিন্দুৰ স্থানাংকটো 1 আৰু 3 হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 2 4 -1 আৰু -2 -3 সংযোগী ৰেখাখণ্ড সমত্ৰিকোণিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 2 সমাধান ধৰা হ'ল বিন্দু দুটা A 4 -1 আৰু B -2 -3 হ'ব। তাৰপিছত এইটো বিন্দু দুটাটো দিয়া আছে এইটো A টো কিমান দিয়া আছে A টো 4 -1 দিয়া আছে তাৰপিছত B টো কিমান দিয়া আছে -2 -3 দিয়া আছে। তাৰপিছত আমি ত্ৰিকোণিত বুলি কৈছে A ৰ পৰা এইটো A ৰ পৰা D লৈকে কিমান হ'ব A ৰ পৰা D লৈকে 2 হ'ব তাৰপিছত ইয়াত এইটো এনেকা হ'ব তাৰপিছত C ৰ পৰা B লৈকে কি হ'ব C ৰ পৰা B লৈকে 1 হ'ব এইটো এনেকা হয় 1 হ'ব তাৰপিছত এই সবটো প্লাছ কৰিলে 3 টো ত্ৰিকোণিত 3 হ'ব। আমি এতিয়া A B ত্ৰিকোণিত কৰা বিন্দুটো 2:1 অনুপাতত বিভক্তি কৰিব লাগিব অৰ্থাৎ C বিন্দুৰ বিভক্তি হ'ব আমি C বিন্দুটোৰ স্থানাংক এইটো C বিন্দুৰ স্থানাংক ইকুৱেল টু কি হ'ব C বিন্দুৰ স্থানাংক ইকুৱেল টু ইয়াত কি হ'ব এইটো 2 * -2 হ'ব এইটো 2 * এইটো -2 ইয়াত -2 * এইটো 2 হ'ব পূৰণ হ'ব তাৰপিছত প্লাছ ইয়াত কি হ'ব মাইনাছ এইটো 1 আৰু এইটো 1 আৰু 4 টো হ'ব এইটো 1 আৰু এইটো 4 হ'ব ইনটু ইয়াত কি হ'ব ইনটু 4 হ'ব তলত কি হ'ব 2 * h হ'ব কমা ইয়াত 2 * -3 হ'ব এইটো 2 * -3 তাৰপিছত ইয়াত কি হ'ব প্লাছ ইয়াত 1 * -1 হ'ব তলত এতিয়া কি হ'ব তলত 2 + 1 হ'ব এইটো 2 + 1 ইকুৱেল টু ইয়াত কি হ'ব 2 × 2 = 4 -4 প্লাছ 4 × 1 = 4 তলত 3 আছিলে সৰি এইটো 2 + 1 আছিলে এই দুটাটো প্লাছ কৰিলে কিমান হ'ব 3 হ'ব 2 আৰু 1 টো প্লাছ কৰিলে 3 কমা 3 × 2 = 6 ইয়াত -6 তাৰপিছত 1 প্লাছে মাইনাছে মাইনাছ 1 × 1 তলত 3 হ'ব 4 আৰু 4 টো কিমান হ'ব 0 হ'ব 0/3 এইটো আৰু এইটো -7 বাই তলত কি হ'ব 3 হ'ব
0 লগত 3 টো হৰণ কৰিলে কিমান হ'ব 0/-7/3 হয় ধৰা হ'ল এটো ধৰা হ'ল ডি এছ ৰ মধ্যবিন্দু হ'ব ডি টু এছ ৰ মধ্যবিন্দু হয় এটাকে ডি বিন্দুৰ স্থানাংক ইকুৱেল টু আমি ডি বিন্দুৰ স্থানাংকটো 4 + 0 বাই তলত 2 হ'ব কমা -1 -7/3 বাই তলত কি হ'ব 2 হ'ব তাৰ পিছত 0 লগত এটো পূৰণ কৰি 0 হ'ব তাৰ প্লাস কৰিলে 4 হ'ব 2 2 গুণ 4 হ'ব ইয়াত কি হ'ব 2 হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো আৰু এটো কিমান হ'ব 3 1 গুণে 3 ইয়াত মাইনাস কিমান হ'ব মাইনাস তো কিবা 3 আৰু 7 টো প্লাস কৰিলে ইয়াত 10 হ'ব 5 2 গুণ 10 ইয়াত -5/3 হ'ব এতেকে ইয়াত কি হ'ব এতেকে ত্ৰিকোণিত কৰা বিন্দুৰ স্থানাংক হ'ব ইয়াত কি হ'ব 0 7/3 আৰু ইয়াত কি হ'ব 2 -5/3 হ'ব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 3 তোমালোকৰ স্কুলৰ আৰ্ট আকাৰ খেলপথাৰৰ এ বি সি ডি খেল দিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠানটি কৰিবলৈ চক পাউডাৰেৰে 1 মিটাৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল 100টা ফুলৰ টবা এটাৰ পৰা আনটো ব্যৱধানত 1 মিটাৰতকৈ চিত্ৰ 7.14ত দেখুৱাৰ দৰে এ ডি দিশত ৰখা হ'ল নিহাৰিকাই দ্বিতীয় লাইনডালেৰে এ ডিৰ 1/4 অংশ দেউৰি গৈ তাত এখন সেউজীয়া পতাকা পুতি তলে পথমাই হস্তম লাইনডৰ এটো চিত্ৰটো হ'ব এটো চিত্ৰটো চাইকিনি কৰিব লাগিব ডালেৰে এ ডি 1/5 অংশ দেউৰি গৈ তাত এখন ৰঙা পতাকা পুতি তলে এই পতাকা দুকনৰ মাজত দূৰত্ব কিমান যদি ৰশ্মিয়ে আঘৰ পতাকা দুকন সংযোগী ৰেখাখণ্ড ঠিক মধ্যস্থান এখন নীলা পতাকা পুতিব লগা হয় তেন্তে তেওঁৰ কোনো স্থানত এই পতাকাখনত পুতিব আমি কেনেকৈ কৰিম চাওঁ হা এটো হ'ব ধৰা হ'ল এ মূল বিন্দু এ বি হ'ল x অক্ষ আৰু এ ডি হ'ল y অক্ষ হ'ব এটাকে হেউজিয়া পতাকাৰ অৱস্থানটো এটো হেউজিয়া পতাকাৰ অৱস্থানটো ইয়াত কি হ'ব 4 পজিশন 100 হ'ব তাৰ পিছত বা ইয়াত কি হ'ব 2/2,25 হ'ব আৰু ৰঙা পতাকাৰ অৱস্থানটো কি হ'ব 4 পজিশন 100 5 বিশং ইয়াত কি হ'ব 5 বিশং 100 বা ইয়াত কি হ'ব 8/20 হ'ব এতেকে দুইখন পতাকাৰ মাজৰ দূৰত্বটো ইয়াত কি হ'ব x1 তাৰ পিছত ইয়াত y1 x2 ইয়াত কি হ'ব y2 হ'ব ইকুৱেল টু ৰুট ওভাৰ ইয়াত কি হ'ব x1 - x2 ইয়াত x1 মানে x2 মানে 8 - 2 হোল স্কয়াৰ প্লাস ইয়াত কি হ'ব y2 - y1 20 - 25 হোল স্কয়াৰ হ'ব ইয়াত 25 হ'ব ইকুৱেল টু 8 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 6 স্কয়াৰ হ'ব প্লাস 20 ৰ পৰা -25 গলে কিমান হ'ব -5 হোল স্কয়াৰ হ'ব 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 প্লাস 25 ক স্কয়াৰ কৰিলে 5 ক স্কয়াৰ কৰিলে 25 হ'ব 36 আৰু 25 টো প্লাস কৰিলে কিমান হ'ব √61 হ'ব ধৰা হ'ল পতাকা দুকনৰ সংযোগ কৰা ৰেখাডালৰ মধ্যবিন্দুটো কি হ'ব m ইয়াত কি হ'ব x1 y1 হ'ব এতেকে ইয়াত কি হ'ব আমি এটো উলিয়াব লাগিব x equal to ইয়াত কি হ'ব 2 + 8 হ'ব x equal to 2 + 8 বাই তলত 2 হ'ব আৰু y equal to কিমান হ'ব y equal to 25 - 20 হ'ব তলত 2 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 10 বাই তলত 2 5 2 গুণ 10 equal to ইয়াত কি হ'ব 5 হ'ব তাৰ পিছত 25 আৰু 20 টো প্লাস কৰিলে কিমান হ'ব 45 বাই 2 হ'ব 45 ৰ লগত এটো হৰণ কৰিলে কিমান হ'ব 22.5 হ'ব এতেকে ইয়াত কি হ'ব m x y equal to কিমান হ'ব 5 ইয়াত কি হ'ব 22.5 হ'ব এটো নীলা পতাকাখন এৰ পৰা b a b ৰ পৰা 22.5 কিলোমিটাৰ দূৰ পঞ্চম শাৰীত থাকিব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 4 -1 6 বিন্দুটোৱে -3 10 আৰু 6 - 8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব তো কোৱেশ্চন নম্বৰ 4 ধৰা হ'ল বিন্দু দুটা a -3 10 আৰু b 6 - 8 হ'ব ধৰা হ'ল p -1 6 বিন্দুৱে a b m1 m2 অনুপাতত বিভক্তি কৰিছে a ৰ মানটো কি হ'ব a ৰ মানটো -3 10 হ'ব তাৰ পিছত b টো কিমান আছিল b টো 6 - 8 হ'ব
তাৰপিছত p2 কিমান p2 এটো হ'ব -1 তাৰপিছত ইয়াত কি হ'ব 6 হ'ব 6 হ'ব তাৰপিছত এতেকে আমি এটো উত্তৰটোৰ মতে কৰিম x এটো -1 ইয়াত 6 হ'ব p ৰ মানটো দিয়া আছে ইকুৱেল টু ইয়াত কি হ'ব m1 * 6 প্লাস ইয়াত কি হ'ব m2 * -3 হ'ব তাৰপিছত তলত কি হ'ব তলত m1 + m2 হয় কমা ইয়াত কি হ'ব m1 - 8 ইয়াত কি হ'ব m2 * 10 হ'ব তলত কি হ'ব m1 + m2 হয় এটো হ'ব ইকুৱেল টু ইয়াত কি হ'ব -1 6 হ'ব ইকুৱেল ইয়াত 6 * m1 এ পূৰণ কৰে 6 m1 প্লাস মাইনাস মাইনাস ইয়াত কি হ'ব 3 m2 হ'ব তলত কি হ'ব m1 প্লাস ইয়াত কি হ'ব m2 হয় কমা এটো 8 আৰু এটো পূৰণ কৰিলে -8 m1 প্লাস এটো 10 m2 হ'ব তলত কি হ'ব m1 প্লাস ইয়াত কি হ'ব m2 হয় তাৰপিছত আমি এটো 6x এটো x এটো y হ'ব আমি x ৰ মানটো ইয়াত কি হ'ব -1 দিম -1 6 m1 -3 m2 বাই তলত কি হ'ব m1 প্লাস ইয়াত কি হ'ব m2 আৰু ইয়াত কি হ'ব 6 ইকুৱেল টু -8 m1 প্লাস 10 m2 বাই তলত কি হ'ব m1 প্লাস m2 হয় এতিয়া আমি এটো পূৰণ কৰিম এটো আৰু এটো পূৰণ হলে কি হ'ব -m1 ইয়াত কি হ'ব -8 m1 প্লাস ইয়াত কি হ'ব 10 m2 হ'ব ইকুৱেল কিমান হ'ব এটো সমান চিনৰ ইফালে গলে -6 m1 প্লাস এটো সমান চিনৰ ইফালে প্লাস 8 m1 ইকুৱেল টু 10 m2 মাইনাস এটো মাইনাস হ'ব 6 m2 হয় ইকুৱেল টু এটো পৰা এটো গলে কিমান হ'ব 14 m1 হ'ব এটো প্লাস হ'ব এটো সমান চিনৰ ইফালে প্লাস হ'ব ইকুৱেল টু এটো পৰা এটো গলে কিমান হ'ব 4 m2 হ'ব ইকুৱেল টু m1 বাই m2 ইকুৱেল টু ইয়াত কি হ'ব 4 বাই 14 2 দুগুণ 4 7 দুগুণ 14 ইকুৱেল টু ইয়াত কি হ'ব m1 বাই m2 ইকুৱেল টু কিমান হ'ব 2 বাই 7 হ'ব এটাকে নিৰ্ণয় অনুপাতটো কি হ'ব 2:7 হয় বিন্দুটো p x y হ'ব এই বিন্দুত x অক্ষৰ অৱস্থিত গতিকে ইয়াৰ y স্থানাংকটো কি হ'ব 0 হ'ব এতেকে ইয়াত কি হ'ব x ইকুৱেল টু এটো x ইকুৱেল টু ইয়াত কি হ'ব m1 x2 প্লাস m2 ইয়াত কি হ'ব x1 বাই তলত কি হ'ব m1 প্লাস m2 হয় আৰু ইয়াত কি হ'ব o বিন্দু স্থানাংকটো কি হ'ব m1 y2 প্লাস m2 ইয়াত কি হ'ব y1 বাই তলত কি হ'ব m1 প্লাস m2 হয় তাৰপিছত x ৰ মানটো কি হ'ব x ইকুৱেল টু ইয়াত কি হ'ব m1 মানে এটো k2 হ'ব k x2 মানে এটো 4 টো হ'ব -4 তাৰপিছত প্লাস 1 ইনটু এটো m2 মানে এটো 1 টো হ'ব তাৰপিছত y1 মানে এটো 1 টো হ'ব ইনটু 1 বাই তলত কি হ'ব k প্লাস ইয়াত কি হ'ব 1 হ'ব ইকুৱেল টু ইয়াত কি হ'ব অ বিন্দুৰ স্থানাংকটো ইয়াত কি হ'ব k ইনটু এটো
m1 মানে k y2 মানে এটো 5 টো হ'ব 5 প্লাস ইয়াত কি হ'ব m2 মানে এটো 1 টো হ'ব y1 মানে ইয়াত -5 হ'ব বাই তলত কি হ'ব k1 প্লাস k প্লাস 1 হয় ইকুয়াল টু ইয়াত কি হ'ব x ইকুয়াল টু এটো আৰু এটো পূৰণ কৰিলে -4k 1 গুণে 1 তাৰ পিছত k প্লাস 1 হ'ব ইকুয়াল টু o ইকুয়াল টু এটো আৰু এটো পূৰণ কৰিলে 5k এর প্লাস মাইনাস মাইনাস তাৰ পিছত k প্লাস 1 হ'ব ইকুয়াল টু ইয়াত কি হ'ব x ইকুয়াল টু এটোৰ পৰা এটো আৰু এটো পূৰণ হ'ব x আৰু k টো পূৰণ কৰিলে ইয়াত কি হ'ব k প্লাস 1 ইকুয়াল টু -4k প্লাস 1 হ'ব ইকুয়াল টু ইয়াত কি হ'ব এটো আৰু ইয়াত k প্লাস 1 ইয়াত k ইয়াতো আছে ইয়াত কি হ'ব k এর লগত আমি 1 বহুৱাম x ইকুয়াল টু 1 প্লাস 1 ইকুয়াল টু -4 ইনটু 1 প্লাস 1 হ'ব ইকুয়াল টু টুৱাইস x হ'ব কাৰণ 1 আৰু 1 টো পূৰণ কৰিলে 2 হ'ব তাৰ পিছত 2 আৰু x টো পূৰণ টুৱাইস x হ'ব ইয়াত কি হ'ব 4 গুণে 4 -4 প্লাস 1 হ'ব x ইকুয়াল টুৱাইস x ইকুয়াল টু -3 হ'ব x ইকুয়াল টু কিমান হ'ব x ইকুয়াল টু -3/2 হ'ব আমি k এর মানটো 1 দিছো তাৰ পিছত ইয়াত কি হ'ব এটো আৰু এটো পূৰণ হ'ব 0 আৰু এটো পূৰণ হ'লে কিমান হ'ব 0 হ'ব তাৰ পিছত 5k -5 ইকুয়াল টু 0 হ'ব তাৰ পিছত 5k ইকুয়াল টু এটো মান চিন পালে 5 হ'ব 5 গুণে 5 হ'ব তাৰ পিছত k ইকুয়াল টু কিমান হ'ব k ইকুয়াল টু 1 হ'ব এটাকে নিৰ্ণয় অনুপাতটো k 1 ইকুয়াল টু কিমান হ'ব 1:1 হয় তাৰ পিছত আৰু px0 বিন্দুৰ স্থানাঙ্কটো কি হ'ব বিন্দুৰ স্থানাঙ্কটো আমি কি পালো এটো -3, আৰু 0 পালো এটোৱে হ'ব এনসারটো